गाइस अस्सलाम वालेकुम नमस्कार स्वागतम जनाइছো নয়টি ব্লগলে আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে মোৰ ব্যাগ ফালে বিছত ফালে দেখিছে চাগে পাৰ্সেল আছে আলম এটো ফাৰ্স্ট ক্ৰাইৰ পৰা আৰু এটো হয় দুইটা তিনটা হয় মোৰ এবাৰ কি সাবস্ক্ৰাইবাৰ হয় গুৱাহাটীৰ হয় তেও দি পঠাইছে বাপৰে ইমান মৰম পোৱা কেনে আসলতে বহুত বেছি ভাল লাগিছে লগতে ভিডিওটো যোগেৰে মই তেওঁক থ্যাংক ইউ জনাইছো বহুত বেছি ধন্যবাদ একিটা বাৰ মই পিটিকে খুলি পেলাই আপোনাক দেখাম পিছে পৰে বৰ্তমান মানে এতিয়া মই বৰ্তমান ভাত খাবলৈ লওঁ দুপৰীয়া সময় হৈছে 8টা বাজি গৈছে কাৰণে মই ভাতকিটা খাই লওঁ তো আপোনাক বহুত বেছি ধন্যবাদ আপুনিয়ে কৈছো তুমিয়ে কৈছো মানে বয়সটো কথা গম নাপাই ইমান সিনাখন মোক কৈছিলে যে আজমিন তোমাক মই ধৰণে এটা বেটালে গিফট এটা দিও বুলি ভাবিছিলো মই নালাগে বুলি কৈছিলো পিছত তেওঁ মোক আকৌ ৰিকুৱেষ্ট কৰিছিলে কাৰণে মই দিছিলো তেনেকে তো তেওঁলোকে মোক গিফট পঠাই দিছে তেওঁ গুৱাহাটীৰ হয় হিমাদ্ৰী হয় হিমাদ্ৰী বায়ে হয় নে কি হয় মই একদম নাজানো কিন্তু হিমাদ্ৰী বুলি কৈছো কাৰণ সকলোৱে বা বুলি কইলে বটা কমফৰ্টেবল নহব যদি বয়স হিকি হৈ যায় সেইকাৰণে মই হিমাদ্ৰী বুলি কৈছো আপোনাক বহুত বেছি ধন্যবাদ আপুনি মোৰ লৰাটোক এনেধৰণে গিফট দিয়াৰ কাৰণে তো কিটা মই পিছত খুলি দেখাম বাৰু খালি মই বৰ্তমান কথা ভাতকিটা খাই আহিলো ইয়া চাকত মান দেখাই দুটা হৈ আছে তালে গিফট পঠাই আছে তো থ্যাংক ইউ ধন্যবাদ ভাতকিটা খাই লওঁ ব্লগটো এনেকৈ আৰম্ভ কৰি লৈছো নহলে থাকি যাব তো বস্তুটো চাবলৈ দিছিলে মানে কাৰণে মই এবাৰ চাই লওঁ কম্বল হয় মেবি কম্বল নহলে তলত এজে মানে ইয়াৰ লিংকটো এটা মোক লাগিলে আপোনালোকে কমেন্ট কৰিব পাৰে কাৰণ লিংকটো মই তেওঁৰ পৰা লৈ পেলাই দিম বাৰু যদি আপোনালোকে লাগে বুলি কয় সেইকাৰণে নেক্সট ভিডিওটো দিম বহুত বেছি কমফৰ্টেবল হয় বহুত বেছি ধুনিয়া এখন থ্যাংক ইউ অলগতে ইয়াৰ এটা খেলনা বস্তু আছে সাগে আৰু এইজোৰ মেবি কাপোৰ হাপুটোকে খুলিয়ে দিও ৰব আয়ো মিটেন দুখন ইমান মৰম লগা সো বেটা কাপোৰ হয় এটো এটা টুপি সৰি একিটা টুপিয়ে হয় একিটা টুপি বহুত ভাল লাগিছে লগতে মিটেন থ্যাংক ইউ কাৰণ মোৰ বেটাৰ টুপি বহুত প্ৰয়োজন হৈছিল মই অলৰেডি অনলাইন দিয়া কথা আছিল আৰু সবেটো কাপোৰ চাপোৰ দিয়ে তে টুপি আহে বাৰু কিছুমান কিন্তু কিছুমান নাহে তো থ্যাংক ইউ এটো এটা টুপি এইটা মানে একদম ডাঙৰো হয় তো তালে হৈ যাব তো এইটো এটা টুপি আৰু এইটো এটা টুপি আৰু লগতে এয়া পটিজৰটা মিটেন আছে থ্যাংক ইউ আৰু লগতে হেটো এটা খেলনা বস্তু হেটো মই আহি পেলাই খাই পেলাই হেতে খুৱাম কাৰণ মোৰ বহুত ভোক লাগিছে A few moments later যাওগে এফালে আমাৰ পইচা কাছল মানে তলৈ যাবে আধা নহয় মই এখন লৈ যাম চামুচখন এফালে আমাৰ পেশাহত গুচি যায়গে চাও বহুত বেয়া লাগি আছে ৰ অকমান মই ৰাখি লওঁ ৰ ভালে চাইছে মুলে চাইছে জান কি চাই আছা আকার হাঁহি দি আছে
অকণ হাঁহি দি আছে সোনু সোনু চাৰিটা ফটো ভিডিঅ' বনাইছোঁ মই ব্লগিং মই কৰাই নাই ল'ৰাটো ড্ৰেছটো এযোৰ ৰম্পাৰ পিন্ধাই দিছোঁ আৰু এইফালে খেল হৈ আছে যে ই পূৰা চাই থাকে একদম এইখিনি জেগাত বহি সেইকাৰণে তাক এইখিনি জেগাত বহুৱাই থৈ দিছোঁ আৰু আমাৰ আব্বা যাব কাইলৈ ডিফু কাৰণ ডিফুত কাইলৈ আছে বিয়া পৰহিলৈ আছে ন আব্বা সোনু অকণ অশান্তি হ'বগৈ আৰু এখন কোচ খাই থাকিলো একো নহয় ই মাতি লৈছে আব্বাক বুলি কেনে মাতিছিলা না অকণ মাতি দিয়া যেন কেমেৰাটো অন কৰোঁতে নকয় নহ'ব আৰু গৰম লাগিছে মৰ্জি মতে থাকো আমি আপোনাৰ মৰ্জি মতে চলো কৈ দিয়া আজি বহুত দিনৰ মই ভিডিঅ'টো শ্বুট কৰিছোঁ পাৰ্চেল এটা আহিছে একদম ৰাতিপুৱা এতিয়া 9টা বাজিছে বাৰু কিন্তু বতৰটো ইমান বেছি বেয়া দুদিনে বেছি বেয়া সেইকাৰণে মই পৰহি গৈছিলোঁ মোৰ মই তালৈ গৈছিলোঁ হাজবেণ্ডৰ ঘৰত মানে তাৰপিছতে একদম মানে বেটাৰ যাওঁতে গাড়ীতে বা আনি থওঁতে তাতো ঠাণ্ডা লাগি ঠাণ্ডা আছিলে পৰহি একদম চৰ্দি নিচিনা মানে অলপ হেৰি নিচিনা হৈছে উশাহটো ল'লে ঘৰঘৰাই থাকে আৰু তো যাৰ কাৰণে মোৰ এইকেইটা দিনত একদম টেনশ্যন হৈ আছোঁ তাক মই ষ্টিম দিছোঁ কিবা কিবি কৰি আছোঁ আৰু লগতে নাজল ড্ৰপ দি আছোঁ কিন্তু ভাল পাইছে আৰু দিনত ভালেই থাকে কিন্তু আজি অকণমান ৰ'দটোৱে মিৰিমিৰাইছে যে সেইকাৰণে তাক মই এতিয়া আইতাৰ ওচৰত দি থৈ দিছোঁ অকণমান ল'ব তাৰপিছতে আকৌ মই তাক যিখিনি কি কৰিব লাগে দিম আৰু আজৰাইনৰ তেল দি পেলাই তাক মই অলপ বুকুতে পিঠিতে মালিচ কৰি আছোঁ হাতে ভৰিয়ে তো এটা বেবী পাৰ্চেল এটা আহিছে সেইটো গিফ্ট হয় সেইকাৰণে খুলি এতিয়া নেদেখাওঁ বাৰু মোৰ ফ্ৰেণ্ড এগৰাকীৰ বাচ্ছা এটা হৈছে বেবী বয় তো সেয়াই আৰু তাৰে মোৰে ডিফাৰেঞ্চ 1.5 মাহৰ ডাঙৰ সৰু ভাল লাগি আছে একেলগে প্ৰেগনেণ্ট হৈছিলোঁ একেলগে বাচ্চাও হ'ল তো সেইকাৰণে বেছি ভাল লাগি আছে মই যি হওক আৰু কোনগৰাকী ছোৱালীৰ কথা কৈছোঁ জানে যিজনী ছোৱালী PCOD আছে বুলি যে কৈছিলোঁ মই যে কৈছিলোঁ যে মোৰ এগৰাকী ফ্ৰেণ্ড আছিলে তাইৰো PCOD আছিলে তাই তেজপুৰত মৃদ্ধা নাৰ্ছিং হোমত তাই হেৰি কৰিছিলে কোনোবা পাৰ্বিন মেম বুলি এগৰাকী ডক্টৰ আছে তেওঁৰ তাত কৰিছিলে ট্ৰিটমেণ্ট আৰু তাই একদম এটা বহুত বেছি হেল্ডি বেবী আজিৰ পৰা প্ৰায় 7 দিনমানৰ আগত ডেলিভাৰ কৰিছে আৰু মনটো বহুত বেছি ভাল সেইটো এটা এক্সট্ৰা খুচি আৰু কাৰণ আমি দুজনী একদম ভাল ফ্ৰেণ্ড হয় একেলগে সৰুৰে পৰা প্লাছ মানে একদম কমন শ্ৰেণীৰ পৰা পঢ়িছিলোঁ কমানত নাই পৰা প্ৰথমৰ পৰা পঢ়িছিলোঁ মই টাউনত পঢ়িছিলোঁ মানে ডিমগুৰি বুলি কয় তাত তাৰপিছত আহি গৈছিলোঁ এনেকুৱা পঢ়ি পেলাই আৰু তাইৰে মোৰে এতিয়া একেলগে আমি বিয়াও হৈছিলোঁ মানে একদম এটা চনতে তাই জুনত বিয়া হৈছিলে মই ছেপ্টেম্বৰত বিয়া হৈছিলোঁ আৰু বেবী 1.5 মাহ ডাঙৰ সৰুকৈ ডেলিভাৰ কৰিছিলোঁ আৰু এই কথাটো মই এইকাৰণে কৈছোঁ যিসকলে PCODত ভুগি আছে তেওঁলোকে আপোনালোকে মৃদ্ধা হস্পিটেলত যাব পাৰে তেজপুৰত হয় আৰু নাম্বাৰগৰাকী তেনেকৈ নাইকিয়া মানে নাম্বাৰগৰাকী তেওঁগৰাকী ডক্টৰ হয় ন তাই সেইকাৰণে মোৰ নাম্বাৰটো দিয়া নাছিলে নাৰ্ছ এগৰাকী দিছিলে যদি আপোনালোকে এপইণ্টমেণ্ট ল'ব বিচাৰে নাম্বাৰটো মই তাৰ পৰা লৈ পেলাই মই এতিয়াই তলতে মেছেজটো দি দিম আৰু নাৰ্ছিং হোমত গৈ পেলাই আপোনালোকে কথা পাতিব পাৰে মই এইষাৰ কথা সেইকাৰণে কৈছোঁ যিসকলে PCODত ভুগি আছে তেওঁলোকে যাতে নিৰাশ নহয় আৰু মই যে কৈছোঁ যে তাইও তেনেকুৱা ধৰণে বেবী হৈ যাব মানে তাই হৈছে যেতিয়া আপোনালোকৰ হ'ব মাত্ৰ সঠিক ঠাইত সঠিক ইনভেষ্ট কৰিব লাগিব মানে এনেই ডক্টৰৰ ওচৰত ঘূৰি থাকিলে নহ'ব আপোনালোকৰ যিটো ট্ৰিটমেণ্ট হয় সেইটো ট্ৰিটমেণ্ট অনুযায়ী যদি আপোনালোকে কাম কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ কোলা শুৱনি হ'ব পাৰে ইনশাল্লাহ তাৰপিছতে সেয়াই আৰু এতিয়া বাছি আহিছে আমাৰ ঘৰলৈ তো মই এতিয়া ব্ৰেকফাষ্ট কৰোঁ মোৰ বহুত বেছি ভোক লাগিছে ফিট কৰি থাকিলে বহুত বেছি ভোক লাগে আৰু ৰাতি 10টামান বজাতে খালোঁ কালি বিতুহঁত আহিছিলে আৰু আমাৰ আব্বাহঁত গৈছিলে ডিফুৰ বিয়াতে কিমান কি যে হৈ যায় মই ডেইলি ব্লগ নবনোৱাৰ কাৰণে মোৰ জীৱনৰ বহুত আপডেট মই আপোনালোকক দিব পৰা নাই কিন্তু ইনশাল্লাহ দিম ডেইলি ব্লগ নবনালেও এদিন গেপ দিবলৈ চেষ্টা কৰিম কিন্তু ল'ৰাটোৰ যেতিয়া অশান্তি হয় মোৰ অলপ দিগদাৰ হয় তাৰ মাজতো ভইচ অভাৰ কৰি ভিডিঅ' বনাবলৈ নোৱাৰোঁ মাইনা তেওঁ ৰৈ আছে যে বেলেগ পাৰ্চেল দিব চাগে যি হওক তো সেইটোৱে
তো সেই তাইৰো খবৰ ল'বলৈ যাবলগীয়া আছে তাইৰ ওচৰলৈ যাম কাইলৈ মানে ৰ'দটো ওলালেই বেটাক থৈ পেলাই যাব লাগিব মানে এতিয়া যিহেতু তাৰ চৰ্দি হৈ আছে সেইকাৰণে মই তাক নিনো আৰু বেছি সময় নবহো সি মানে তাক আজিকালি ৰাখি মানে কেনেকুৱা আৰু তাক ধুনীয়াকৈ গাখীৰ খুৱাই দিলে সি ধুনীয়াকৈ 2 hours মান খেলি কৰি থাকে তো মাইনাকে ওচৰত থৈ যাম মাইনা আৰু এনেধৰণে এইটো দুৱান্তি বা আব্বাহঁতৰ ওচৰত মাহীহঁতৰ ওচৰত থৈ তাৰপিছতে মই আৰু আম্মাকৈ খবৰ এটা লৈ আহিম পিটিকতে আৰু তাইক বেটাক তো সেইকাৰণে পিছে পৰে যদি পাৰোঁ এপাক দেখাই আহিম তাইও বেবীটো মানে চাবলৈ মন গৈ আছে তো চাই আহিমগৈ আৰু যেতিয়া তাই চাবলৈ সময় হ'ব তাই তেতিয়া চাই যাবহি নহবা যদি মোৰ আকৌ সময় হয় মই পিটিককৈ দেখাই আহিমগৈ আচলতে সময়বোৰ বহুত বেলেগ ধৰণৰতো সময় বাচ্ছাৰ লগত লাগোতে বহুত সময় গুচি যায় মানে এইটো বাচ্ছা হওঁতে গম পাইছোঁ মই তাৰ এইটো যে কাম মই কৰোঁ মানে মই আম্মাহঁতক ইনফেক্ট ল'বলৈও মানে মই কি কৰোঁ যে মই যিহেতু তাক অকলে ডাঙৰ কৰিব লাগিব মই এটা বুজি পাওঁ মানে মই মানে অভ্যাসটো নিজে কৰি আছোঁ তাক হেৰি কৰোঁ মানে আম্মাই খালি গা চাটো এনেকৈ ধুৱাই দিয়ে তাক এনেই কাপোৰ পিন্ধোৱা ড্ৰেছ চেঞ্জ কৰা তাক লগতে তাৰ পটিটো আম্মাই চাফা কৰি দিয়ে পেচাব কৰা তাক এইবোৰ মানে এইটো যে তাক মেডিচিন খোৱা মানে দি থৈ দিওঁ তাক বেলেগ একো তেনেকৈ ভিটামিন দিয়া হোৱা নাই দিবলৈ দিয়াই নাছিলে ছাৰহঁতে নহ'লেতো দিলোহেঁতেন আৰু তাৰ সময় দিয়ে আৰু মা মানে তাক যেতিয়া মা ফ্ৰী হয় তেতিয়া মায়ে তাক লয় আৰু তেতিয়া অকণমান খোৱা মেলা কৰোঁ আৰু তাক লৈ থাকিব নালাগে তথাপিতো মই তাৰ লগতে থাকোঁ আৰু মোৰ ভাল লাগে তাৰ লগত থাকি যিহেতু আৰু এটা দুটা দিনৰ পিছতকে মানে পিটিককৈ ডাঙৰ হৈ যাব চাওকচোন এতিয়া এমাহ হৈছিলে আকৌ এতিয়া এমাহ কমপ্লিট হ'ব বুলি গৈ আছে মানে বেছি দিন নাই আৰু তো 1.5 মাহ তাৰ 2 মাহে সম্পূৰ্ণ হ'ব এতিয়া মানে 2 মাহ আকৌ কেইদিনমানৰ পিছত তাৰ 2 মাহে হৈ যাব সেইকাৰণে তেনেকৈ সময়বোৰ পাৰ হৈ যাব সেইকাৰণে মই যিমান পাৰোঁ আজিকালি লগতে ৰাখোঁ আৰু তো সেয়াই আৰু সেইকাৰণে আচলতে সময় নোপোৱা নিচিনা হৈছে মোৰ মই যে কৈছিলোঁ আব্বাহঁত ডিফু বিয়ালৈ গৈছিলে তো আব্বাহঁত আহিলে আৰু কিমান টাইমত মানে মাত্ৰ আহি পাইছেহি খাইছোঁ নানি দেচোন চকীয়াখন হ'ব তুমি কিমান টাইমত পালাহি ইয়াতে পুৰা খেল হৈ আছে গাইজ ডেইলি ব্লগ নবনাওঁতে মই পাহৰি গৈছোঁ যে মই কেনেকৈ ব্লগ বনাইছিলোঁ আৰু আমি ইয়াতে কি কৰোঁ জানে ইয়াতে মই বেটাক আজি শেক দিছিলোঁ তো যাওঁ মই চুলিখিনি আঁচুৰি আহোঁগৈ মোৰ চুলিখিনি একদম জট লাগি গৈছেগৈ তো আমি যাওঁ নাপায় কিন্তু মোৰ জোঁট লাগি গৈছে এতিয়া মই জোঁটটো খুলি ল'ম যাওঁ গাইজ